মৰমৰ দশমমান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল ইতিমধ্যে মই তোমালোকক এক্সাৰসাইজ 4.1 কৰি দিছো আজি 4.2 আৰম্ভ কৰিবলৈ লৈছো 1 নম্বৰ কোৱেশ্চনত কি কৈছে উৎপাদকীকৰণ পদ্ধতিৰে তলত দিঘাত সমীকৰণবোৰৰ মূলবোৰ উলিওৱা উৎপাদকীকৰণ পদ্ধতিত হয়নে 1 নম্বৰটো কৈ দিয়াৰ পিছত বাকিখিনি যিমান দূৰ পৰা যায় মই কৈ দি আছো সবকেইটা কৈ দিয়াৰ দৰকাৰ নহব মই জানো তোমালোকে পাবা নম্বৰ 1 স্টাৰ্ট কৰিছো তোমালোকক x square minus 3x minus 10 equal to 0 আচ্ছা ইয়াত 3x আছে নহয় ইয়াত আমাৰ কনস্ট্যান্ট মানে ধ্ৰুবক পদ কিমান আছে 10 হয়নে 10ক আমি কি দৰে লিখিব পাৰো 10 is equal to 2 into 5 এতিয়া তোমালোকে এটা কাম কৰিব পাৰা 5 minus 2 কিমান হ'ব আমাৰ নিশ্চয় 3 হ'ব হয়নে এই 3 কিন্তু তোমালোকৰ ইয়াত আছে চাইছা নহয় সেই হিচাপে আমি কৰিম কি এবাৰ মানে 5 আৰু 2 মিশ্রিত কৰি আমি মিড টার্ম ফ্যাক্টরাইজেশন কৰিম ফাইন ওকে সোয়া আমি লিখিম এবাৰ implies x square minus 5x plus 2x 5 আৰু 2 আছিল নহয় তাৰ পিছত minus 10 10 দিলা equal to 0 এতিয়া তোমালোকৰ প্ৰথম দুটা টাৰ্মৰ পৰা কি কমন লব পাৰা x নিশ্চয় আমি x কমন লব পাৰো তেনেহলে x minus 5 থাকিল ইয়াত আৰু নেক্সট দুটা টাৰ্মৰ পৰা আমি 2 কমন লব পাৰো সেইকাৰণে প্লাস 2 কমন লব পাৰো থাকিব আমাৰ x minus 5 equal to 0 which again implies এতিয়া গোটেই টাৰ্মটোৰ এক্সপ্ৰেছনটোৰ পৰা আমি x minus 5 কমন লব পাৰো x minus 5 তোমালোকে কমন ললা বাকি থাকি গল আমাৰ x আৰু ইয়াত থাকিল 2 তাহলে আমি লিখিম x minus 2 equal to 0 এতিয়া তোমালোকে ইয়াৰ পৰা ডাইৰেক্ট লিখিব পাৰা টাইম নষ্ট নকৰা কৰি x ৰ মান হ'ব তোমালোকৰ 5 আৰু কি হ'ব পাৰে 2 মানে লাস্ট লিখিবা তোমালোকে নিৰ্ণয় মূল দুটা হল 5 আৰু 2 অৰবা ইয়াত কিন্তু তোমালোকৰ +2 দেই এটো প্লাস আছে নহয় +2 কমন লৈছে প্লাস গটিকে যেহেতু +2 ইফালে গলে কি হ'ব মাইনাস গটিকে আনসারটো হ'ব তোমালোকৰ -2 5 আৰু -2 হ'ব তোমালোকৰ ৰাইট আনসার এতিয়া মই আৰম্ভ কৰি লৈছো তোমালোকৰ কোৱেশ্চন নম্বৰ 1 অৰ কোনটো কৰি দিলে ভাল হ'ব 3 টো কৰি দিছো বাৰু ইয়াত যেহেতু ৰুট শুট আছে তোমালোকে হয়তো অলপ ভয় পাব পাৰা মই তোমালোকক আগতে তুলি লৈ দিছো ৰবা কি আছিল √2x square √2x square plus 7x plus 5 √2 equal to 0 5 √2 equal to 0 এটা আছিল নহয় এটাক আমি এতিয়া অপাৰেশন কৰিম আমি কৰিম কি বাৰু তোমালোকৰ এই √2 আছে নহয় আৰু 5 √2 এই দুটাক আমি পূৰণ কৰিম তেনেহলে ইয়াতে পূৰণ কৰি লৈছো ৰবা তোমালোকক এই √2 আৰু 5 √2 যদি তোমালোকে পূৰণ কৰা এই √2 আৰু √2 পূৰণ কৰিলে কিমান হ'ব আমাৰ 2 হ'ব তাৰে 2 * 5 হ'ব 5 এতিয়া 2 + 5 কিমান হ'ব আমাৰ 7 হ'ব গতিকে ইয়াত 7 আছে তোমালোকে চাইছা তেনেহলে সেই হিচাপে আমি কামটো কৰিম তেনেহলে আমি লিখিম √2x square plus কি লিখিম 2x plus 5x plus 5 √2 মানে এখানে মুছি দিছো ৰবা তোমালোকৰ সুবিধাৰ্থে যাতে ভাল দেখা যায় লাষ্টত কি লিখিম আমি equal to 0 which again implies এতিয়া তোমালোকৰ প্ৰথম দুটা টাৰ্ম আছে নহয় প্ৰথম দুটা টাৰ্মৰ পৰা আমি মাত্ৰ √2x কমন লব পাৰিম √2x কমন ললে তোমালোকৰ কি থাকিব ইয়াত থাকিব x আৰু ইয়াত থাকিব √2 তাৰ মানে √2 * √2 কিমান হ'ব 2 হ'ব into x তোমালোকে গম পাইছা হয়তো পিছৰ টাৰ্মটোৰ পৰা আমি কি কমন লব পাৰো মাত্ৰ 5 কমন লব পাৰিম 5 কমন লাগিলে থাকিলে আমাৰ কি হ'ব x আৰু √2 equal to 0 এতিয়া গোটেই টাৰ্মটোৰ পৰা আমি কি কমন লব পাৰিম x plus √2
হয়নে চাইছা ইয়াতো x plus root 2 আছে তেনেহলে আমি লিখিম কি এবাৰ x plus root 2 আমি কমন ললো লোৱাৰ পিছত ইয়াত থাকি গল কি আমাৰ root 2x plus 5 তেনেহলে আমি লিখিম root 2x plus 5 equal to 0 ফাইন এইবাৰ আমি লিখিব পাৰিম সিধাই x ৰ মান হ'ব minus root 2 এটা আৰু আনটো কি হ'ব এটাৰ পৰা তোমালোকে গম পাইছা এটা মই তোমালোক সেপাৰেটলি কৰি দিছো root 2x plus 5 equal to 0 নহয়নে ফাইন এইবাৰ আমি লিখিব পাৰো ইয়াক root 2x equal to minus 5 5 to ইফালে গল এইবাৰ তোমালোকৰ হ'ব কি লাষ্টলি x equal to minus 5 by root 2 তেনেহলে x ৰ মান আমাৰ দুটা থাকিল এটা হৈছে তোমালোকৰ এই যে minus root 2 আৰু আনটো হৈছে minus 5 by root 2 finish next আৰু কোনটো কৰি দিব পৰা যায় তোমালোকৰ 3 to চাইছা 3 to মই কৈ দিলো 3 আৰু 8 প্ৰায় একে মডেলৰ গতিকে তোমালোকে এটো কৰিবা এইটো মই 9 নম্বৰ কৈ দি আছো তোমালোকক নহয় 10 নম্বৰটো কৈ দিছো 10 নম্বৰটো অলপ জংগ পেংগ যেন দেখা গৈছে হেটো মই কৈ দিছো ৰবা 10 নম্বৰত আছিল কি আমাৰ 14x plus 5 minus 13x square equal to 0 নহয়নে এটুক তোমালোকে কৰিবা কি সব বিলাক টাইম হিফালে লৈ যাবা হিফালে লৈ গলে কি হ'ব তোমালোকৰ minus 3x square আজি ইফালে তোমালোকে 0 লিখিলো আগত equal to এটো হ'ব তোমালোকৰ 3x square তাৰপিছত minus 14x plus 5 আছে না minus 5 হ'ব হৈ গল এতিয়া তোমালোকে উল্টাই দিলা মানে কেনেকৈ লিখিলা which implies 3x square minus 14x minus 5 equal to 0 বুলি তোমালোকে লিখিলা লিখাৰ পিছত এবাৰ আমি কৰিম মিডটাৰ্ম ফেক্টৰাইজেশ্যন মানে তেহলে আমি এইটো আৰু এইটো পূৰণ কৰিম 3 আৰু 5 মানে 3 5 0 15 3 into 5 কিমান হ'ব আমাৰ 15 হ'ব মানে এই 15 ক আমি কি দৰে লিখিব পাৰো 15 1 jar 15 তেহলে 15 minus 1 কিমান হ'ব 14 তোমালোকে চাইছা এই 14 ইয়াতো আছে আমাৰ 14 তেহলে আমি কি লিখিম 15 minus 1 ফাইন স্টার্ট কৰিছো implies 3x square minus 15x plus x minus 5 equal to 0 এবাৰ তোমালোকে কৰিবা কি প্ৰথম দুটা টাৰ্মৰ পৰা কি কমন লব পৰা যায় 3x কমন লব পৰা যায় 3x কমন ললে ইয়াত থাকিব x আৰু ইয়াত থাকিব মাত্ৰ 5 আৰু লাষ্ট টাৰ্মৰ পৰা আমি কি কমন লব পাৰিম মাত্ৰ প্লাস x প্লাস 1 আৰু বাকি একো নাই সেই কাৰণে প্লাস 1 লবা x minus 5 equal to 0 এবাৰ আমি কি লিখিম এই যে x minus 5 আৰু x minus 5 তোমালোকৰ কমন সেই কাৰণে লিখিবা x minus 5 কমন ললা বাকি থাকিল তোমালোকৰ 3x plus 1 equal to 0 থাকিল এবাৰ আমাৰ প্ৰথমটোৰ ক্ষেত্ৰত x ৰ মান কিমান হ'ব 5 x minus 5 equal to 0 x ৰ মান 5 দ্বিতীয়ৰ ক্ষেত্ৰত মই সেপাৰেটলি কৰি দিছো 3x plus 1 equal to 0 which again implies 3x equal to minus 1 আৰু which again implies x equal to কি হ'ব minus 1 by 3 গতিকে ইয়া আমাৰ মূল দুটা হল minus 1 by 3 আৰু 5 আশা কৰিছো তোমালোকে ভিডিওটো ভাল পাবা বাকি অংকবিলাক তোমালোকে কৰিবা যদি নোৱাৰা কমেন্টত জনাবলৈ চেষ্টা কৰিবা মই তোমালোকক হেল্প কৰি দিম বাৰু তেনেহলে তোমালোকে মোৰ চেনেলটো পাৰিলে সাবস্ক্ৰাইব কৰিবা থ্যাংক ইউ